নমস্কাৰ বন্ধুসকল, খুব ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। এখন হেচবেক গাড়ী সোমাইছে, সকলোৱে চিনি পায়, টাটা টিয়াগো। একদম টপ মডেলটো হয়, যোৰহাটৰ গাড়ী, 19ৰ লাষ্টৰ গাড়ী। চাই লওক, টপ ট্ৰেক্টৰ হেডলাইট পাই যাব, ডায়মণ্ড কাট এলয় পাই যাব, টায়াৰ কণ্ডিশ্যন দেখিছেই, 80% ওপৰত আছে। গাড়ী অলপ লেতেৰা হৈ আছে, আমি ৱাছ কৰাই দিম বাৰু ধুনীয়াকৈ। ORVM ইণ্ডিকেটৰ পাই যাব। এইটো চাই লওক, অলপ লেতেৰা হৈ আছে খালি। দুইখন দৰ্জা চক, ক'তো ডেণ্ট নাই, স্ক্ৰেচ নাই। XZA+ টপ মডেল, অট'মেটিকত আহিব। বেক চেঞ্চৰ, বেক কেমেৰা সকলো লাগি আছে। ব্ৰেক ৱেপাৰ, ডিফ্ৰগাৰ দেখিছে আপোনালোকে। এইটো চাই লওক, খুব ধুনীয়া হৈ আছে। পেট্ৰল মডেল, ফাৰ্ষ্ট অনাৰ গাড়ী, খুব কম চলিছে। মই দেখুৱাই দিম বাৰু কিমান চলিছে। ক'তো স্ক্ৰেচ এটা নাই, গাড়ীখন ইমান ধুনীয়া হৈ আছে। চাবি দুটাই পাই যাব আপোনালোকে। টায়াৰ যিকেইটা লাগি আছে, কুম্পেনী টায়াৰ লাগি আছে। দেখিছে আপোনালোকে, গ্লাছ চব, ক'তো স্ক্ৰেচ এটা স্পট এটা নাই। গাড়ী ইমান ধুনীয়া হৈ আছে। মই ভিতৰত ধুনীয়াকৈ খুলি মেলি দেখুৱাই দিম বাৰু। মই প্ৰথম বাহিৰত দেখুৱাই লৈছোঁ, মানে গাড়ী গেটআপ দেখি গম পাইছে কেনেকুৱা হৈ আছে। বোলক মই ইণ্ডিয়াৰ দেখুৱাই দিছোঁ। আমি প্ৰত্যেক গাড়ী দেখুৱাই দিওঁ। প্ৰথম চিলটো চাই লওক, যাতে আপোনালোকে ভিডিঅ' চাই গম পাই যাতে গাড়ীখন কেনেকুৱা হৈ আছে। প্ৰত্যেকখন দৰ্জাতে স্পীকাৰ পাই যাব, চাউণ্ড চিষ্টেম খুব ধামাকা। এটা কো ড্ৰাইভাৰ এয়াৰবেগ পাই যাব, দেখিছে আপোনালোকে। এণ্ড্ৰইড টাচ স্ক্ৰীন লাগি আছে। অট'মেটিক AC পাব আৰু গিয়াৰ বক্স অট'মেটিকে আহিব। চিট কভাৰ, মেট সকলো লাগি আছে। গাড়ী দেখিছে 70 মেট লাগি আছে। গাড়ী খুব ধুনীয়া হৈ আছে। বোলক মই বেকফালে দেখুৱাই দিছোঁ। দেখিছে, সম্পূৰ্ণ চিল আছে। আপোনালোকে ইয়াত বটল হোল্ডাৰ পাই যাব। মই কৈছোঁ স্পীকাৰ প্ৰত্যেকখন দৰ্জাতে পাব। 4খনে পাৱাৰ উইণ্ডো আহিব। আৰু দেখিছে প্ৰপাৰ 5 সিটাৰ গাড়ী আৰু একদম ল' মেইনটেনেঞ্চ গাড়ী টাটাৰ। গাড়ী খেলি অলপ লেতেৰা হৈ আছে, গাড়ী সোমাইছে জাষ্ট। আৰু একদম বতৰ বেয়া, গতিকে আমি ৱাছ কৰাই দিম বাৰু। মই ডিগ্ৰী দেখুৱাই দিম আপোনাক। চাই লওক আপোনালোকে, সম্পূৰ্ণ চিল আছে। দেখিছে আপোনালোকে, কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। আপোনালোকে মেকানিক লৈ আনক বা গাড়ী নি ডিলাৰত চেক কৰি লওক। এখন ইয়াত ট্ৰে পাই যাব। স্পেয়াৰ দেখিছে, আনটাচ, জেক ৰেঞ্চ সকলো পাব। বোলক মই এইফালে দেখুৱাই দিছোঁ। সম্পূৰ্ণ চিল আছে, দেখিছে আপোনালোকে। ইয়াতে বটল হোল্ডাৰ পাই যাব। চিটত পকেট পাই যাব, দুটা চিটতে। দেখিছে চিট কভাৰ ক'তো ভাঁজটাও বহা নাই, খুব ধুনীয়া হৈ আছে। বোলক মই ড্ৰাইভিং চিটো দেখুৱাই দিছোঁ। চাওক, এখন দৰ্জা চাই লওক, সম্পূৰ্ণ চিট আছে। আপোনালোকে ইয়াত 4খন পাৱাৰ উইণ্ডো পাব। ORVM ইয়াতে এডজাষ্ট কৰিব পাৰিব। এটা এয়াৰবেগ ইয়াত পাই যাব। বাকী ষ্টেঙতে এইকেইটা মুড পাব। দেখিছে গাড়ী খুব কম চলি আছে, 47,542 কিলোমিটাৰ চলি আছে গাড়ী। বোলক মই ইঞ্জিনটো দেখুৱাই দিছোঁ। ইঞ্জিন চাই লওক, একদম ড্ৰাই হৈ আছে ইঞ্জিন, দেখিছেই। আপোনালোকে মেকানিক লৈ আনক বা ডিলাৰ নি চেক কৰি লওক। এপন চক সম্পূৰ্ণ চিল আছে। ABS পাই যাব। ইয়াত কোনো নটত ডেন্স লগোৱা নাই। আপোনালোকে মেকানিক লৈ নাপায়। বেটেৰী নতুন, বনেট চক সম্পূৰ্ণ চিল আছে। ধুনীয়া গাড়ীখন দেখুৱাই দিলোঁ। আপোনালোকে গাড়ীখন ভিডিঅ' চাই গম পাইছে গাড়ী কেনেকুৱা হৈ আছে। মই আকৌ কৈ দিছোঁ, এখন 2019ৰ গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী, যোৰহাট ৰেজিষ্ট্ৰেশ্যন গাড়ী, পেট্ৰল, টপ মডেল, খুব কম চলিছে। 47,000 চলিছে মাত্ৰ। আমি গাড়ীখন দাম ৰাখিছোঁ 3,99,000 টকা। আৰু যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে, খুব কম ডাউন পে'মেণ্টত ফাইনেন্স হৈ যাব। তাতে চিভিল প্ৰফাইল ভাল হ'ব লাগিব। যদি চিভিল প্ৰফাইল ভাল, তেতিয়াহ'লে 50,000 টকা ডাউন পে'মেণ্ট দিয়ক, বোলে গাড়ী লৈ যাব পাৰিব। আৰু এইটো দামৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো সোমাই থাকিব। যদি ফাইনেন্স কৰে, ভেলুৱেশ্যন আমি কৰাই দিম। আৰু আপোনালোকে আহক, নিজে ডিলাৰ ভিজিট দিয়ক, ফিজিকেলি গাড়ীখন চকী, এতিয়া গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। চাবি দুটাই পাই যাব। সকলো যদি ভিডিঅ'টো ভাল লাগিছে, যদি গাড়ীখন ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছে।